সতিনীৰ দাহ কি বস্তু মানে জ্বলন্ত আৰু ঈৰ্ষা ভাৱটো কি বস্তু তাকে এই ছবি অধ্যায়টোত কলেগে আৰু এই দক্ষৰ নন্দিনী দ্বিতী কশ্যপৰ জায়া দক্ষৰ ছোৱালী নন্দিনী কশ্যপৰ ধৰ্মপত্নী হল আৰু যেতিয়া কশ্যপ ঋষিৰ বাকী পত্নীসকল অদিতিৰ পৰা আদিত্য ইন্দ্ৰ বৰুণ মিত্ৰ বাস্তু এই দেৱতাবিলাকৰ জন্ম পালে দনুৰ পৰা দানৱবিলাকৰ জন্ম পালে শৰ্মাৰ পৰা ৰাক্ষসকলৰ সৃষ্টি হ'ল কদ্ৰুৰ পৰা অদ্ভুত ধৰণৰ কিছুমান সৃষ্টি হ'ল অনন্তনাগ বাসুকী তক্ষক এনেকুৱাকে অদ্ভুত অদ্ভুত কিছুমান সাপৰ সৃষ্টি হ'ল আৰু তেওঁলোকৰ শক্তিও বহুত অনন্তনাগে ভগৱন্তক খজ্জাত ল'ব বাসুকীয়ে সমুদ্ৰ মন্থনত সহায় কৰিব তক্ষকে যাক দংশন কৰিব লগে লগে জুই লাগি যাব আৰু এনেকুৱা ধৰণে কদ্ৰু মাতৃয়ে বিভিন্ন ধৰণৰ এমূৰীয়া তিনিমূৰীয়া পাঁচমূৰীয়া সাপ আৰু নাগৰ সৃষ্টি কৰিলে এগৰাকী আছিল তেওঁৰ নাম বিনতা বিনিতা নহয় বিনতা বিনতাই দুটা ডিম পাৰিলে ডিম আৰু দুটা ডাঙৰ ডিম আৰু এই ডিম পৰা দেখি হাঁহি হাঁহি কদ্ৰুৱে ক'লেগে আমাৰ সকলোৱে সন্তান জন্ম দিছে এওঁ আকৌ কি বস্তু জন্ম দিলে তাৰমানে কদ্ৰুৱেও কণীয়ে পাইছিল কাৰণ সাপো কণীৰ পৰাহে হয় সৰীসৃপ আৰু পক্ষীয়ে কণী পাৰে আৰু সাপবিলাকে কি কৰিলেগে বিনতা মাতৃক খুব আক্ৰমণ কৰিলে আৰু একদম ঘা লগাই দিলে গোটেইকেইটা তেতিয়া বিনতাই অধৈৰ্য হয় অলপ ডাঙৰ আকৃতিৰ যিটো ডিম সেইটো ভাঙি পেলালে ভাঙি পেলাওঁতে তেজৰ দৰে ৰঙা হৈ পেলাই এটা সন্তান জন্ম পালে সেইটো হ'ল অৰুণ আৰু সি তেতিয়া মাক ক'লে মা বেয়া কাম কৰিলে মই সম্পূৰ্ণ পুৰত হোৱাই নাছিল এতিয়া যি কি হওক নহওক আৰু বাকী যিটো ডিম আছে সেইটো তুমি নাভাঙিবা তুমি যিমান শাস্তি নোখোৱা আৰু নাৰদে বিষ্ণুৰ নিৰ্দেশ মতে সূৰ্যক ক'লে আপুনি আহি এই সন্তানক লৈ যাব লাগে আৰু বিনতা মাতৃৰ সেই সন্তানটোক সূৰ্য দেৱতাই লৈ গ'ল তাক সম্পূৰ্ণ পুৰত কৰিলে আৰু বিনতাক কৈ গ'ল আৰু তোমাক একো অপকাৰ কৰিব নোৱাৰে সূৰ্যই তেওঁক এটা শক্তি দিলে আৰু সেইকাৰণে সূৰ্যৰ ৰথৰ চালক অৰুণ ৰাতিপুৱা যে সূৰ্য উদয়ৰ আগতে আকাশখন যে ৰঙচুৱা হৈ যায় ৰেডিছ কালাৰ এটা নহয় জানো ৰঙচুৱা হৈ যায় সেয়া তাৰমানে অৰুণ উদয় তাৰমানে সূৰ্যৰ ৰথৰ চালক ওলাইছে প্ৰথমতে ৰথৰ চালকক তাৰপিছতে ৰঙা বেলিটো দেখোঁ যেতিয়া অস্ত যায় আকৌ আকাশখন ৰান্ধনি বেলি বুলি নকওঁ জানো আকৌ ৰঙচুৱা হৈ যায় তাৰমানে অৰুণ গ'লগৈ আৰু সেনেকৈ অৰুণৰ সহায়ত সূৰ্যই পূৰ্বাচলত উদয় হৈ অস্তাচলত মাৰ যায় আমাৰ জীৱনৰ পৰা এদিন এৰাতিকে লৈ যায় আমাৰ জীৱনৰ পৰা যিয়ে এদিন এৰাতি ৰৈ যায় সেইজনে সূৰ্য দেৱতা আৰু দ্বিতীয় কণীটো নিজে ফাটিল তাৰ পৰা যিজন সৃষ্টি হ'ল সেইজনে গৰুৰ পক্ষী আৰু তেওঁক ভগৱন্তই নিজৰ বাহন বনালে মাকক সুধিলে তোমাৰ গাত এই ঘাঁবোৰ কিয় ক্ষতবিক্ষত বোলে তোমালোকৰ মাহী কদ্ৰুৰ সন্তানবিলাকে মাকৰ নিৰ্দেশ মতে মোক আঘাত কৰিছে তেতিয়া মানে বিনতাই কশ্যপক কৈছিল মোক বেছি নালাগে মাত্ৰ দুটা সন্তান লাগে যাতে জগত প্ৰসিদ্ধ হয় আৰু তেতিয়া কশ্যপ ঋষিয়ে কৈছিল এজন ঈশ্বৰৰ বিভূতি হ'ব বিভূতিৰ সাৰথি হ'ব আৰু
এজনে স্বয়ং ভগৱন্তক লৈ ফুৰাব অৰ্থাৎ সেইজনে ভগৱন্ত যাৰ বিভূতি তিনিটা অন্তৰিক্ষত সূৰ্য পৃথিৱীত অগ্নি মধ্যত বিদ্যুৎ অৰ্থাৎ অগ্নিৰ বিভূতি তিনিটা আৰু এই তিনিটা বিভূতি যাৰ সেইজনে ভগৱন্ত আমি অসমীয়াত ভগৱান বুলি কওঁ সংস্কৃতত ভগৱন্ত বুলি কয় ভ গ ৱ দন্তীয়া ন ত ভ মানে ভূমি অৰ্থাৎ বসুমতীৰ স্বামী গ মানে গগন আকাশৰ শেষ সীমা নাই যদি আছে ঈশ্বৰ নিজে ৱ মানে বাৰিজ পানী জলচক্ৰৰ নিয়ম অনুসৰি মেঘৰ পৰা বৰষুণ হয় উচ্চ স্থানৰ পৰা নিম্ন ঠাইলৈকে বৈ আহে আৰু পানীৰ ধৰ্ম হ'ল ওপৰৰ পৰা তললৈকে বৈ আহা পানীৰ লক্ষ্য হ'ল সমুদ্ৰ সমুদ্ৰলৈকে গৈ আছে পানীখিনি পুখুৰীবিলাকত পথাৰবিলাকত বন্দী হৈ গ'ল নৈ নিজৰাৰে বৈ আহি আকৌ নৈত পৰিল নৈ পেলাই বৰ্ণে হ'ল বৰ্ণে গৈ সাগৰত পৰিল এনেকৈ পানীবোৰ আগুৱাই যাই থাকোঁতে সূৰ্যৰ প্ৰখৰ তাপত বাষ্পীভূত হৈ আকৌ মেঘ হ'ল আকৌ পানী এই জলচক্ৰটো যিয়ে নিয়ন্ত্ৰণ কৰে নমানে নভমণ্ডল বিশ্ব ব্ৰহ্মাণ্ড আৰু এই পৃথিৱীৰ স্বামী আকাশৰ শেষীমা নভমণ্ডলৰ হৰ্তাকতা বিধাতা যিজন জলচক্ৰ নিয়ন্ত্ৰণ কৰে যিজন সেইজনে তৰাব পাৰে তৰণ ভগৱন্ত দেই আকৌ আহিল অসমীয়ালৈকে ক'ম ভগৱান অসমীয়াত শব্দটো কি হৈছে ভ গ ৱ যোগ অমূল্য আ আৰু ন ভগৱান ভৱতে ভূমি গপদে গগন ৱপদে বাৰিজ অপদে অগ্নি নপদে নভমণ্ডল অৰ্থাৎ ভূমিৰ স্বামী আকাশৰ শেষীমা জলচক্ৰৰ নিয়ন্ত্ৰণকাৰী যাৰ বিভূতি তিনিটা অগ্নি সূৰ্য বিদ্যুৎ বিদ্যুৎ মানে লাইটেনিং এই যে বিজুলী মেঘে মেঘে সংঘৰ্ষ হয় তাকে বিদ্যুৎ বুলি কয় গতিকে অন্তৰিক্ষত যি সূৰ্য পৃথিৱীত ভূমিত যি অগ্নি মধ্যত বিদ্যুৎ আৰু তেওঁই নভমণ্ডলৰ হৰ্তা কৰি দিব তেওঁকে বোলে ভগৱান অসমীয়াত ভগৱান সংস্কৃতত ভগৱন্ত দেই আৰু সেইকাৰণে কশ্যপে আশীৰ্বাদ দিলে এজনে ভগৱন্তক লৈ ফুৰিব আৰু আনজনে ভগৱন্তৰ বিভূতিৰ চালক হ'ব সূৰ্যৰ সাৰথী এয়া হ'ল অৰুণ ডাঙৰ আৰু সৰু হ'ল গৰুৰ পক্ষী এতিয়া গৰুৰ পক্ষীক কৈ দিলে হে পুত্ৰ তোমাৰ মাহীমাৰ সন্তানবিলাকে সাপবিলাকে নাগবিলাকে মোক দংশন কৰিলে কেৱল দংশন কৰা নাছিল কোনে অনন্তনাগ তেওঁক শেষনাগ বুলি কয় বাসুকী তক্ষক আৰু যিডাল সৰ্পই নল ৰজাক দংশন কৰিছে দেই নল ৰজাক দংশন কৰা সাপডালৰ নাম জানেনে নলৰ কাহিনী পঢ়িছেনে আপোনালোকে নল চম্পু কাব্যত পাব নলৰ বিষয়ে গতিকে নল ৰজা কলি আৰু শনিৰ প্ৰকোপত পৰিছিল আৰু কলি আৰু শনিৰ প্ৰকোপত কিয় পৰে মানুহে যেতিয়া জানিব তেতিয়া পুৰুষবিলাক পুৰুষ হৈ থাকিব নাৰীবিলাক নাৰী হৈ থাকিব সেইকাৰণেই ইয়াত পৰীক্ষিতে কলিক ক'ত ক'ত স্থান দিলে ভাগৱতত দিছে ক'ত ক'ত স্থান দিলে বাৰু কলিক মাটিৰ সীমাত সেয়া লাগে নগেন খগেন হৰিযদু মধু ভাৰত পাকিস্তান ভাৰত চাইনা ভাৰত বাংলাদেশ ৰাছিয়া ইউক্ৰেইন যিয়েই নহওক সীমাত খনি নহয় জানো গতিকে দ্বিতীয়তে ক'ত দিলে মজ্জত বনাই মজ্জত বিকে মজ্জত খায় তৃতীয়তে গা বেচা তিৰোতাবিলাকে কামাতৰা নাৰীবিলাকে য'ত গা বেচে য'ত তেওঁলোক থাকে য'ত তেওঁলোকে ব্যৱসায়ৰ কাৰণে থিয় হয় সেইবিলাকক হটস্পট বুলি কয় তাৰপিছত ক'ত দিলে যোৱা পাশা তাৰপিছত ক'ত দিলে অলংকাৰ খনত এইবাৰ আহিল শনি যি মুহূৰ্ততে এই কলিৰ পাল্লাত পৰাৰ উপৰিও পুৰুষ হয় বা মহিলাই হওক যদি ৰাজহুৱা স্থানত পগলা নহয় তেওঁ পগলা নোহোৱাকৈও যদি কোনোবাই নিৰ্বস্ত্ৰ হৈ যায় নীলাজৰ দৰে সন্যাসীৰ বাদে লগে লগে তাক শনি আৰু কলি একেলগে পাব সন্যাসীয়ে কাপোৰ পিন্ধা নাই তাত আপত্তি একো নাই যি গৃহত্যাগে কৰিছে গাত কাপোৰ আছে নে গমে নাপায় সন্যাসীৰ বাদে যদি ৰাজহুৱা স্থানত কোনোবাই
ইচ্ছাকৃতভাৱে বস্ত্ৰ পৰিত্যাগ কৰে, এই যে উলংগ হৈ প্ৰতিবাদ কৰে, দেখা নাই জানো বিভিন্ন ৰাজ্যত? এটা বেয়া মানে সংস্কৃতি, হয় নাই? আৰু সেনেকৈ যদি ইচ্ছাকৃতভাৱে উলংগ হৈ যায়, লগে লগে শনি আৰু কলি একেলগে পাব। কাক কাক পাইছিল? এনেদৰে কাক কাক পাইছিল? উৰ্বশীক নৰ আৰু নাৰায়ণে সত্য জগত সৃষ্টি কৰিছিল। নৰ আৰু নাৰায়ণে ভগৱন্তৰ অৱতাৰ, তেওঁলোকে কঠোৰ তপস্যা কৰি আছে। ইন্দ্ৰই ভাবিলে মোৰ স্বৰ্গখন কাঢ়ি ল'ব নেকি? ৰম্ভা, মেনকা, তিলোত্তমা, সৰমা, সুৰভি, পুঞ্জিকস্থলা, এই অপেশ্বৰীবিলাকক পঠাই দিলে, অপ্সৰাবিলাকক। আৰু লগতে বাদ্যজনী গায়ন বায়ন, কুলি কেতিকী মইনা, তেওঁলোকে গৈ পোৱাৰ আগতেই ধুনীয়াকৈ চকু মেলি চাই আছে, একো গম নাপায়, তেওঁলোকে একো কৰিব নোৱাৰে। তাৰপিছত যেতিয়া গম পালে বোলে এওঁলোকে চকু মেলি চাই আছে, সাপি ভস্ম কৰে নেকি, তেতিয়া নৰ আৰু নাৰায়ণে কৈছে আমি একো নকৰোঁ, আপোনালোক আমাৰ আলহী আহক বহক। তেওঁলোকে ভাবিলে বাচিলোঁ, আমাক একো নকৰে। তেতিয়া ক'লে আলহী ফিৰে যাহাৰ ঘৰে মিছাই সিটো গৃহস্থী কৰে। আমাৰ আশ্ৰমত আপোনালোকে আলহী, আমাৰ অতিথি, আপোনালোকক আপ্যায়ন ক'লে, খুৱাই ধুৱাই শেষত ক'লে আপোনালোকক এটা উপহাৰ দিম, আৰু সেই উপহাৰটোৱে হ'ল উৰ্বশী। উৰ্বশীৰ জন্ম মৰ্ত্যত। ক'লে এইজনী বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত সুন্দৰী ছোৱালী, তোমালোকৰ ৰাণী হ'ব। ইন্দ্ৰলৈকে আমি এইটো উপহাৰ পঠালোঁ, আৰু ইন্দ্ৰই উৰ্বশীক অপ্সৰাবিলাকৰ ৰাণী পাতিলে। আৰু স্বৰ্গত উৰ্বশীয়ে কি কৰিলে, এটা মতা ছাগলী, এটা মাইকী ছাগলী পোহা আৰম্ভ কৰিলে। গণ্ডগোল তাতেই, আজি ইঘৰত কালি সিঘৰত লপলপাই খাব ধৰিলে। ছাগলীটো জানেই বেৰ দি ৰাখিব নোৱাৰি। ইন্দ্ৰৰ খং উঠি ক'লে এই ছাগলীকেইটা লৈ পেলাই তুমি পৃথিৱীত যোৱা, ইয়াতে সেই পাৰিজাতৰ আগ খাই থাকি লাভ নাই। আৰু তেতিয়া উৰ্বশীয়ে পুনৰ পৃথিৱীত নামি আহিল ছাগলীকেইটা লৈ। তাৰ আগতে পৃথিৱীত ছাগলী আছিল। এইবাৰ তাই প্ৰতিজ্ঞা কৰিলে মই যিহেতু মৰ্ত্যত আহিলোঁ, মই যেনেকুৱা ধুনীয়া, মোৰ নিচিনা ধুনীয়া এজন পুৰুষক মই স্বামী বৰণ কৰিম, সি লাগে সাধাৰণ মানুহে হওক। কিন্তু সেই মানুহজনে যদি কেতিয়াবা নাঙত হৈ যায় মই এৰিম। তাৰমানে ৰাজহুৱা স্থানত তেওঁ কি কৰিব লাগিব, কাপোৰ খুলিব নোৱাৰিব। দ্বিতীয় কথা, এই ছাগলী দুটা হেৰাব নোৱাৰিব, তেওঁৰ দায়িত্ব হ'ব। এই ছাগলী দুটা যিদিনাখনে হেৰাব মই তেওঁক এৰি থৈ গুচি যাম। এতিয়া সেই চুক্তি অনুসৰি তেওঁ স্বামী বিচাৰি ফুৰিছে। আৰু তেতিয়া এজন প্ৰভাৱশালী ৰজা হ'ল পুৰুৰবা। আৰু পুৰুৰবাই ক'লে হে দেৱী, মই চেষ্টা কৰি চাব পাৰোঁ। আৰু পুৰুৰবাৰ পুৰুষত্বত উৰ্বশী ভুল গৈ পুৰুৰবাক গন্ধৰ্ব বিবাহ কৰিলে। কিন্তু আকৌ ক'লে হে ৰাজন, হে স্বামী, চৰ্ত কিন্তু একেই, এই ছাগলীকেইটা হেৰাব নোৱাৰিব। ক'ৰবাত যদি হেৰাই মোক আনি দিব লাগিব, আৰু যদি আপুনি আনি দিব নোৱাৰে মই সেইদিনাখনৰ পৰা আপুনি মোৰ স্বামী নহয়। আৰু মোৰ কাষত আপুনি নিৰ্বস্ত্ৰ হওক, কোনো কথা নাই। মোক বাদ দি আপুনি যদি বেলেগৰ লগত নিৰ্বস্ত্ৰ হয় যিকোনো কাৰণতে, গা ধুব গ'লেও আপুনি কাপোৰ এখন বস্তু আপোনাৰ কাপোৰত থাকিব লগে লগে কিন্তু শনি আৰু কলিয়ে পাব। আৰু শনি আৰু কলিয়ে পোৱা মানুহৰ লগত কিন্তু মই সহবাস নকৰোঁ। ইতিমধ্যে উৰ্বশীৰ বহুদিন হৈ গ'ল পৃথিৱীত। ইন্দ্ৰই খুব বেজাৰ পাইছে, কাৰণ ধুনীয়া ছোৱালীজনী স্বৰ্গত নাই। আজি মানে গধূলি ভাল নলগা হৈছে। ধুনীয়া মানে ঘৰৰ ধুনীয়া ছোৱালীজনী বিয়া দিয়াৰ পিছত ঘৰখন কেনেকুৱা, আলহী কমি যায় চাবচোন। লাগে মানুহ ঘৰ দুখীয়াই হওক, যাৰ ঘৰত ধুনীয়া গাভৰু ছোৱালীজনী আছে আলহীৰ শেষ আছে নেকি? দিনে ৰাতে আলহী পাব। মই কিয় কৈছোঁ জানে, আমাৰ নামঘৰৰ কাষতে পাঁচতলীয়া বিল্ডিং এটাত নতুন ভকত এঘৰ আহিল, দুলীয়াজানৰ। ফ্লেটটো কিনি পেলাই আহিছে, বুঢ়া বুঢ়ী, ল'ৰা ছোৱালী বোলে বিদেশত থাকে। এতিয়া কোনো নাযাওঁ নহয়। তলৰ ফ্লেটত কুকুৰ আছে, ওপৰত মাৰোৱাৰী বঙালী মানুহ আছেগৈ, আৰু সেই মাজৰ ফ্লেটটোত তেওঁলোক থাকে, কোনো নাহে। আমাক কৈছেগৈ কেৱল নামঘৰৰ কিবা নাম সকামৰ পইচা আৰু নৱীকৰণ নিবহে আহে, আমাৰ ঘৰত এখন কোনো নাহে। কিবা আহিব পৰা কৰিব নোৱাৰেনে? মই বোলো মোক 1000 নহ'লে 2000 মান টকা দিয়ক, তাৰপিছত কিন্তু নক'বগৈ চাহপাত চেনি বেছিকৈ খৰচ হৈছে। বোলে কি কৰিব? বোলে আপোনালোকে জানে নাজানে, ব্ৰাহ্মণে বোলে নাক খজালে বুদ্ধি পায়, হয় নাই? মইতো বড়ো সমাজৰ ব্ৰাহ্মণ, আমাৰ বড়ো সমাজে ব্ৰহ্ম লিখে ব্ৰাহ্মণবিলাকে, গতিকে মই নাকটো পিহি দিম বুদ্ধি ওলাই যাব। বোলে কি কৰিব? মই কৰিম আৰু মই যি কি।
ফাঁচী বজালৈকে জানেই গুৱাহাটীত কি নাপায় ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখনত গৈ মানে হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পঢ়ি থকা ছোৱালীয়ে পিন্ধিব পৰা কাপোৰ কিছুমান লৈ আহিলোঁ আৰু আনি পেলাই আইগৰাকীক কৈছোঁ ইয়াৰে 4-5টামান কাপোৰ ডেইলি ভিজাই পেলাই ক্লিপ মাৰি মেলি দিব মানুহে দেখাকে আৰু বাছ আৰু সেইদিনাখনৰ পৰা ইমান আলহী মই কালি বাজুকি বুদ্ধিটো দি থৈছোঁ ছোৱালী ক'ত ৰাতিপুৱাই টিউশ্যন যায় নহয় ৰাতিকেহে এটা কোম্পানীত কামো কৰে মাজে মাজে কাপোৰ নিমিলিব কিয় কাৰণে এই বাহিৰত গৈছে এক্সকাৰ্ছনত এবছৰৰ ভিতৰত আলহী ভৰ্তি হৈ গ'ল পাপীৰ পিঠাত মন বামানে শাস্ত্ৰে মহি আছে সৰ্বজন বুজি পাইছে নে আপোনালোকে হয়নে বুধয় অৱতাৰে বেদপন্থ কৰিছন বামানয়ে শাস্ত্ৰে মহি আছা জন বামানে মানে ৰংচঙীয়া এই যে সৰু সৰু কণ কণ বাবা মইনাকেইটা বহি আছে পূজাৰ সময়ত বিহুৰ সময়ত বজাৰলৈকে লৈ যাকচোন সিহঁতে সেই বিধৱা মানুহে পিন্ধা বগা সাজ পচন্দ কৰিব নেকি ৰংচঙীয়া কাপোৰহে লাগে হয় নাই ডেকাই হওক ডেকা ল'ৰাবিলাকে ভাবিলে ইয়াতে গাভৰু ছোৱালী নিশ্চয় আছে বুঢ়া বুঢ়ীবিলাকে এনেকুৱা ডাঙৰ কাপোৰ আছে তেতিয়া মানে ইমানটো চাইজৰ গাভৰু ছোৱালী আমাৰ ল'ৰাটোৰ কাৰণে চাওঁ নেকি ছোৱালী যেনিবা কেনেকুৱা মই তাৰমানে অনুসন্ধিতকৈ হয় মানুহে মানুহ হয় নহয় গতিকে ঠিক তেনেকুৱাই হ'ল এই কাহিনীভাগ আৰু কৰ্কুটক নামৰ যিডাল সাপ সেইডাল সাপে দংশন কৰিলে কলি আৰু শনিয়ে এৰা দি মনত থাকিবনে কদ্ৰু মাতৃৰ 4ডাল অদ্ভুত পুত্ৰ তক্ষকে দংশন কৰিলে ভস্ম হৈ যায় পৰীক্ষিতক দংশন কৰিলে ভস্ম হৈ গ'ল অনন্তনাগে পিছত লক্ষণ হৈছে ৰামৰ ভাতৃ অনন্তনাগে ভগৱন্তক কোলাত লয় তেওঁক সংস্কৃতত চেষ্টাক বুলি কয় বাসুকীয়ে সমুদ্ৰ মন্থনত সহায় কৰিছে আৰু নল ৰজাক দংশন কৰি দিছে কোনে কৰ্কুটকে দংশন কৰি দিওঁতে কলি আৰু শনিয়ে এৰা দিছে কলি আৰু শনিয়ে একেলগে কেতিয়া ধৰে সন্যাসী যদি নহয় তেওঁ যদি পগলা নহয় ইচ্ছাকৃতভাৱে যদি বস্ত্ৰ পৰিত্যাগ কৰে কাৰণ কলি আৰু শনিয়ে একেলগে কৈছে কি কৈছে চিকিৎসকৰ সন্মুখত নিৰ্বস্ত্ৰ হওঁতে পত্নীয়ে শয়ন সজ্জাত স্বামীৰ সন্মুখত নিৰ্বস্ত্ৰ হওঁতে সন্তানে মাতৃৰ সন্মুখত নিৰ্বস্ত্ৰ হওঁতে দেই আৰু বিপদৰ সময়ত নিৰ্বস্ত্ৰ হওঁতে যুদ্ধক্ষেত্ৰত যদি পৃষ্ঠভংগ দিওঁতে যুদ্ধৰি পলাওঁতে শত্ৰুৱে যদি তেওঁৰ কাপোৰ কাঢ়িলে তেতিয়া তেওঁ কলি আৰু শনিয়ে নাপায় এইবিলাক হ'ল চৰ্ত অৰ্থাৎ চিকিৎসালয়ত যাওঁতে অপাৰেশ্যন কৰাৰ আগত তেওঁক নিৰ্বস্ত্ৰ কৰি দিব পাৰে তাত অপৰাধ নাই হয়নে এনেকৈ দিলে আৰু ইন্দ্ৰই দেখিলে উৰ্বশী বহুত দিন স্বৰ্গত অহা নাই এতিয়া কৰিলে কি যক্ষসকলক ক'লে তোমালোকে এই উৰ্বশীৰ ছাগলীকেইটা চুৰ কৰা আৰু ছাগলীকেইটা চুৰ কৰি হাৰিয়ানাৰ ফালে গুচি গ'ল পানীপথ চুনিপথ তাৰপিছত কুৰুক্ষেত্ৰ পালে অৰ্থাৎ কুৰুক্ষেত্ৰ পোৱাৰ আগত দুটা ষ্টপ আছে পানীপথ য'ত যুদ্ধ হৈছিল তাৰপিছত চুনিপথ তাৰপিছত কুৰুক্ষেত্ৰ আৰু তেতিয়া উৰ্বশীয়ে ক'লে মোৰ ছাগলী হেৰালকেইটা কিন্তু আপোনাক কিন্তু মই পৰিত্যাগ কৰিম আৰু উৰ্বশীক হেৰুৱাৰ ভয়ত পুৰুৰবাই ছাগলী বিচাৰি গ'ল ছাগলী বিচাৰি যাওঁতে জংঘলত লাগি কাপোৰ নোহোৱা হ'ল উদি হৈ গ'ল মানুহটো আৰু উদংগাৰে বিচাৰি 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 ছাগলীকেইটা ধৰি আনিলে দুই কাষলতি চেপত তেওঁ চেপা মাৰি আনিছে তেওঁৰ যে কাপোৰ নাই সেইটো ভাৱ নাই কাৰণ তেওঁৰ ভাৱ এটাই উৰ্বশীয়ে যদি মোক এৰা দিয়ে ছাগলী লৈ আহি পুৰুৰবা হাজিৰ উৰ্বশীটা কান্দিবই নে হাঁহিবই হাই হাই স্বামী মই আপোনাক এৰি থৈ যাম নে আপোনাক লৈ থাকিম কিহৰ কাৰণে চুক্তি অনুসৰি আপুনি এটা নিৰ্বস্ত্ৰ ছাগলী ঘূৰাই দিলে কিয় মই আপোনাৰ লগত নাথাকিম হে দেৱী মোক নিথৰুৱা নকৰিবা মোৰ তুমিয়েই প্ৰথম আৰু তুমিয়েই মোৰ শেষ প্ৰেম তুমি যদি মোৰ কাষত নাথাকা মই তেতিয়াহ'লে জীয়াই নাথাকোঁ তেতিয়া কৈছে মহাৰাজ আত্মহত্যা মহাপাপ গতিকে প্ৰতি বছৰে আঘোণ মাহৰ পূৰ্ণিমাত আপুনি মই লগ লাগিম এদিন আহিম পৃথিৱীত আঘোণৰ পূৰ্ণিমাত যে ৰাস পাতে বোলে সেই আঘোণৰ পূৰ্ণিমা দিনাখন স্বৰ্গৰ পৰা উৰ্বশী নামি আহে আৰু পুৰুৰবায়ে অভিশাপ দিলে সেই ঠাইখিনিত যি ঠাইখিনিত হেৰাইছিল ছাগলীকেইটা বোলে সেই ঠাইখিনিৰ নিচিনা নিষ্ঠুৰ ঠাই নহ'ব
সেইকাৰণে তাত 18 অক্ষহনী সৈন্যৰ মৃত্যু ঘটিছে। পাণ্ডৱৰ 7, কৌৰৱৰ 11 অক্ষহনী সৈন্য কুৰুক্ষেত্ৰত মৃত্যু হৈছে। ঠাইখিনিৰ প্ৰতি অভিশাপ আছে। আৰু সেই দিনাখনৰ পৰাই এইটো নিয়ম কৰা হ'ল। পুৰুৰবাই কৈ দিলে যদি পুৰুষ হয় তেওঁ কেতিয়াও নিৰ্বস্ত্ৰ নহ'ব, যিমান গৰম থাকিলেও গাত কাপোৰ ৰাখিব লাগিব, নহ'লে কিন্তু শনি আৰু কলিয়ে একেলগে পাব। আৰু কৰ্কটক নাগে যদি দংশন কৰে তেতিয়াহ'লে কলি আৰু শনিয়ে এৰা দিব। নল ৰজাই নিষেধ নামৰ ৰাজ্যখনৰ নিষদ ৰাজ্য তেওঁ ৰজা আছিল। তেওঁৰ ভায়েকৰ নাম আছিল পুষ্কৰ। বেয়া কামটো কলি দিলে, জুৱা খেলিলে, পাশা যুধিষ্ঠিৰে খালে। আৰু জুৱাত নল ৰজা হাৰিল পুষ্কৰৰ হাতত। আৰু পুষ্কৰ ইমান অসভ্য, তেওঁ কি কৰিলে ককায়েকক আৰু বৌয়েকক মাত্ৰ এখন ধুতি দিছে, আৰু সেই এখন ধুতি 10 হাত দীঘল হয়, 5 হাত নলে পৰিধান কৰিছে। 5 হাত ধুতিৰে গাটো কিবাকে ঢাকি দময়ন্তী আৰু নল বনত গ'ল। হিংসা কাৰ্যৰ সমান পাপ নাই। আৰু সেইখিনি সময়ত শৰৎকাল, মানে খৰাং চলি আছিল। প্ৰাণ ৰক্ষাৰ নামেৰে নল ৰজাই কপৌ চৰাই কেইটামান ধৰিবৰ কাৰণে নিজৰ কাপোৰখন খুলি ধুতিখনৰ চাৰিফালে 4টা শিলগুটি বান্ধি জালৰ দৰে চৰাইকেইটাৰ ওপৰত মাৰি দিওঁতে চৰাইকেইটা কাপোৰখনলৈ উৰি গ'ল। আৰু আন্ধাৰত দময়ন্তী হেৰাই গ'ল। কাপোৰ নোহোৱা হ'লেই শনি কলিয়ে পায়। শনি আৰু কলিয়ে পালে কোনফালে ক'ত গ'ল, কি খালে, ক'ত পৰিলে, বোকাত পৰিলে অৱস্থাই নাই। আৰু সেইখিনি সময়তেই সান্দৱ নামৰ বনখন অৰ্জুনে বান মাৰি জ্বলাই দিছিল। অগ্নিয়ে ভক্ষণ কৰিব লাগে। অগ্নিয়ে নিজৰ শক্তি হেৰাইছে, সান্দৱ দাহন হৈ আছে। আৰু দেখিলে জুইৰ মাজত সাপ এডালে মোক বচোৱা, ত্ৰাহিমাম ত্ৰাহিমাম ত্ৰাহিমাম। আৰু এই বুলি কৈছে, যিয়ে মোক বচাব তেওঁকো মই বচাম। সেইকাৰণে জৈন ধৰ্মত কি কয়, জিও আৰু জিনে দৌ, মোক জীয়াই থাকিব দিয়া আৰু তুমিও নিজে জীয়াই থাকা। কিবাকে কচু পাতত বোকা লৈ পেলাই নল ৰজাই সাপটোৰ গাত খান্দি দি সাপটোৰ মূৰটোতে ধৰি টানি আনিছে। আৰু সাপটোৱে দেখিলে এই নল ৰজা বলিয়ে কি হৈছে, শনি আৰু কলিয়ে পাইছে। তেতিয়া সাপটোৱে, মহাৰাজ আপুনি কলি আৰু শনিৰ পৰা মুক্তি পাব, দংশন কৰি দিলে। কিন্তু কৰ্কটকে দংশন কৰিলে বিকৃত আকাৰ হৈ যায়। বসন্ত হোৱা মানুহৰ দৰে, জুয়ে পুৰা মানুহৰ দৰে বিকৃত আকাৰ হৈ গ'ল। আৰু যেতিয়া পুৰুষ সুন্দৰতকৈ বিকৃত হৈ যায়, বিকৃত হ'লে তেওঁৰ গাৰ পৰা কলি আৰু শনি এৰা দিয়ে। আৰু ইমান বিষ নলৰ গাত হ'ল, সেই বিষৰ জ্বালা সহ্য কৰিব নোৱাৰি কলি আৰু শনিয়ে এৰা দিলে। যেতিয়া মানুহে, পুৰুষে খুব তিক্ততা পায়, জীৱনত খুব তিক্ততা পায়, তেতিয়া মনত ত্যাগৰ ভাৱনা আহে। অফিচত গ'লেও গালি, গেলামালৰ দোকানত বাকী, তিৰোতা থাকিল মৰি, ল'ৰা ছোৱালী স্বীকাৰ নকৰে, সমাজত স্থান নাই, বেংকত পইচা নাই, পিন্ধিবলৈ ভাল কাপোৰ নাই, থাকিবলৈ ভাল ঘৰ নাই, নিৰাশ্ৰয় হৈ যায়। কিন্তু সেই নিৰাশ্ৰয় হোৱা মানুহজনে যদি ভাবে যাৰ কোনো নাই ঈশ্বৰটো আছে, তেতিয়া সেই বুলি যেতিয়া ভাবে তিক্ততাত তেওঁ সকলো পৰিত্যাগ কৰে। তেতিয়া আটাইতকৈ ৰূপৱতী নাৰীজনী গ'লেও তেওঁ একো ভাৱনা নাহে। কাৰণ সেই পুৰুষজনে তেতিয়া জানে যে কামাতুৰা নাৰীক সন্তুষ্ট কৰিব লাগে, পুৰুষক ধন সোণ আৰু অলংকাৰ লাগে। সতী নাৰীক সন্তুষ্ট কৰিবলৈ পুৰুষত্ব আৰু কৰ্মোদ্যমে যথেষ্ট। এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। দোকানবিলাকত কি লিখা থাকে, মেচাৰ্ছ কৃষ্ণ এণ্টাৰপ্ৰাইজ, মেচাৰ্ছ নন্দী এণ্টাৰপ্ৰাইজ লিখা নাথাকে জানো? এণ্টাৰপ্ৰাইজ শব্দটো কৈছে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, উদ্যম। এটা চৰকাৰৰ ডিপাৰ্টমেণ্ট আছে চেণ্ট্ৰেল, MSME, মিনিষ্ট্ৰী অফ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। ৰাষ্ট্ৰীয় ক্ষুদ্ৰ আৰু মধ্যম লঘু উদ্যোগ মন্ত্ৰণালয়। আৰু তাত ডেকা গাভৰুবিলাকক বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয়। প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এটা ব্ৰাঞ্চ থাকে। ঠিক সেইদৰে কি হ'ল, তেওঁ নলৰ এইবাৰ এৰালে। কি হেৰালে?
এই খনি আৰু কলিয়ে এৰা দিলে তো নলে সুধিলে মইতো তোমাক উপকাৰ কৰিছিল মোক দংশন কিয় কৰিলা বোলে তোমাক দংশন নকৰিলে যে কলি আৰু খনি এৰা নিদিয়ে তে নলৰ সব মনত পৰি গ'ল মই বেয়া কাম কৰিলোঁ কাৰণ মই জুৱা খেলিলোঁ যুধিষ্ঠিৰে জুৱা খেলিয়ে বনত গৈছে যুধিষ্ঠিৰতকৈ অকণমান সৰু গতিকে আৰু বেয়া কাম কৰিলোঁ কি মই হিংসা কৰিলোঁ হিংসা কাৰ্য নহয় জানো চৰাইকেইটা ধৰি পেলাই মাৰি খাব তেতিয়া নলৰ মনত পৰি গ'ল পতঞ্জলীয়ে কি কৈছিল পতঞ্জলী কি কৈছিল আঠা বিতৰ্কা হিংসাদায় হাম অৰ্থাৎ হিংসাক লৈ বিতৰ্ক কৰা অনুচিত লোভ মোহপ্ৰহ কামা মৃদু মধ্য অধিমাত্ৰাহাম বিজ্ঞান অনন্ত ফলানি কি বুলি ক'লে পতঞ্জলীয়ে যি যোগশাস্ত্ৰ প্ৰণেতা অথ হিংসা বিতৰ্ক অৰ্থাৎ হিংসাক লৈ বিতৰ্ক অনুচিত কাৰণ হিংসা কাৰ্য পাপ কাৰ্য মনেৰে হিংসা কৰা বাক্যৰে হিংসা কৰা আৰু কায়িকভাৱে হিংসা কৰা এই তিনিটাই কি হয় পাপ আৰু তিনিটা পক্ষ দোষী কৃতকাৰিতা অনুমোদিত যে হিংসা কৰে যে হিংসা কৰোৱাই যে হিংসা কাৰ্যত সমৰ্থন কৰে তিনিটা পক্ষ দোষী লোভ মোহপ্ৰহ কামাম লোভ মোহৰ বশৱৰ্তী হৈ সেই হিংসা কাৰ্য কৰে কৰিলে ফলাফল কি হয় মৃদু মধ্য অধিমাত্ৰা এই তিনিটা পক্ষৰ কোনোবাই কম পৰিমাণে কোনোবাই মজলে ধৰণে কোনোবাই অতিপাত ভোগে মৃদু মধ্য অধিমাত্ৰা বিজ্ঞান অনন্ত ফলানি তেওঁলোকে নিজৰ জীৱনৰ পদূলি বাটত 20 গছৰ পুলি এজোপা ৰুলে আৰু সেই 20 গছৰ পুলিজোপা এদিন ফলে ফুলে জাতিষ্কাৰ হ'ব আৰু সেই 20 গছৰ ফল ফুল নাতি পুতিলৈকে ভক্ষণ কৰিব গতিকে হিংসা কাৰ্য ইমান বেয়া তাৰ বিপৰীতে কি হ'ল অহিংসা প্ৰতিষ্ঠায়াম তাত সনিধ বৈৰী ত্যাগা অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে বৈৰী ভাৱ ত্যাগ কৰিব লাগিব আৰু তেতিয়া অহিংসাৰ ভাৱ আহিল অহিংসাৰ ভাৱ অহাৰ লগে লগে অগ্নি মিত্ৰ বৰুণ এই দেৱতা তিনিজনে দেখা দিলে অগ্নিয়ে তেতিয়া ক'লে এই পাত্ৰটো লোৱা তুমি জুই নোহোৱাকৈ এই পাত্ৰটোত এদিনৰ খাদ্য পাবা বৰুণে ক'লে সেই পাত্ৰটোতে তুমি পিয়াহ লাগিলেই পানী উৎপত্তি হ'ব মিত্ৰই ক'লে হেৰুৱা সম্পদ ঘূৰাই পাবা ঈশ্বৰৰ ভৰসা কৰিবা এনেদৰে তিনিজনে আশীৰ্বাদ দিলে আৰু গৈ 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 তেওঁ হাবিৰ বাহিৰ ওলাল আৰু হাবিৰ পৰা বাহিৰ ওলোৱাৰ লগে লগে তেওঁ দিব্য ৰূপ পালে আৰু শুনিলে ঢোল পিটি শুনাই দিছে দময়ন্তীৰ বাপেকে শুনক 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 আমাৰ ৰাজকুমাৰী দময়ন্তীৰ স্বয়ম্বৰ পতা হৈছে আমাৰ সেনাপতি দুৰ্গা দত্তই তীক্ষ্ণ বাণ প্ৰয়োগ কৰিব সেই ধনুৰ পৰা ওলাই যোৱা তীক্ষ্ণ বাণ যি যুৱকে দাঁতেৰে কামুৰি ধৰিব পাৰিব সেই যুৱককে আমাৰ কন্যাক বিয়া দিব শুনক 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 আৰু হাজাৰ হাজাৰ ডেকালৰ আহিল প্ৰথম তিনিজন ডেকালৰ যালৈকে তিনিজনৰ শৰবিদ্ধ হৈ মৃত্যু হৈছে বাপৰে বাপ ইমান টান পৰীক্ষা দাঁতেৰে কাৰ ধৰিব যাওঁতেকে তেওঁলোকৰ মৃত্যু হৈছে বুকুত কাৰ লাগি আৰু শেষত 700মান প্ৰতিযোগী বিফল হোৱাৰ পাছত সকলোৰে চকু কপালত উঠিল 4জন একে ধৰণৰ দেখা একে চকু একে কাণ একে চুলিৰ ভাঁজ একে সমান বয়সৰ 4জন ডেকালৰ আগবাঢ়ি আহিছে মৰক্কত মৰে তাৰমানে নল যেনেকুৱা দেখা সেনেকুৱা আৰু 3জন মিত্ৰ অগ্নি বৰুণ পৰীক্ষা কৰিব আহিছে আৰু 4জনে কাৰ ধৰি সম্ভৱ হ'ল 4জনে সেই পৰীক্ষাত উত্তীৰ্ণ হৈছে এতিয়া দময়ন্তীৰ হাহাকাৰ লাগিল যিহেতু পিতৃৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে মালা কাক পিন্ধাব বৰমালাডাল লৈ দময়ন্তী এবাৰ স্মৰণ কৰিলে স্বামী নলে এসময়ত এটা কথা কৈছিল দেৱতাৰ ভৰি মাটিত লাগি নাথাকে নৰমনুষ্যৰ মাটি ভৰিত লাগি মাটি লাগে কাৰণ মানুহ মাটি ফুটি নোলায় আকাশ ফুটি নাহে গছত নালাগে মই যদি মাটি ফুটি ওলালোহেঁতেন মোৰ ভাইটি বৰপাত্ৰ গোহাঁই তেওঁৰ নাম কুমতি আৰু মোৰ কেঁচু হ'লহেঁতেন মই যদি গছত লাগিলোহেঁতেন মোৰ ভাইটি কঁঠাল হ'লহেঁতেন মই আম হ'লোহেঁতেন আমি মাটি ফুটি ওলোৱা নাই গছতো লগা নাই আকাশ ফুটি পৰা নাই মাটিৰ মানুহ আৰু মাটিৰ মানুহৰ মাটিত ভৰি লাগিল তলৰ ফালে চাওঁতে দময়ন্তী দেখিলে এজন যুৱকৰ মাটিত ভৰি লাগি আছে এওঁৱেই মোৰ স্বামী নল এওঁ দিব্যৰূপ পাইছে
এই বুলি ভাবি নলৰ ডিঙিত মালাডাল পিন্ধাৰ লগে লগে অগ্নি মিত্ৰ বৰুণ নোহোৱা হৈ গ'ল। গতিকে হাজাৰজনৰ মাজত নিজৰ স্বামীক চিনি পাব লাগিব। সাহিত্য সভাৰ অধিৱেশন হৈছে, শংকৰ সংঘৰ অধিৱেশন হৈছে, কুম্ভ মেলাত গৈছে, ডাঙৰ কিবা অনুষ্ঠানত গৈছেগৈ, মানুহৰ গছকত এটি ডেকা ল'ৰাৰ পৰি গ'ল, বেহুচ হৈ গ'ল, পুলিচে তুলি নিলে, হস্পিটেলত ভৰ্তি কৰিলে, ডাক্তৰে মূৰটো খোলাই দিলে, গাটো ফুলি গৈছে। ল'ৰাজনৰ মাকে হস্পিটেলত চিনি পাব নোৱাৰিলেগৈ, ডেড বডি থোৱা মৰ্গটো চালে। তেতিয়া ল'ৰাজনৰ ডেকা ল'ৰাজনৰ পত্নীয়ে শাহুৱেকক ক'ব লাগিব, মা আই শ্বেল ট্ৰাই মাই বেষ্ট, আপোনালোকেতো চেষ্টা কৰিলে, এবাৰ মই চাওঁ। তেতিয়া শাহুৱেকে ভাবে মই জন্ম দিয়া মাকে চিনি নাপালোঁ, তুমি পাবা বোলে, চাওঁচোন। আৰু বিচাৰি বিচাৰি গৈ সেই ছোৱালীজনীয়ে এজন মানুহত সন্দেহ হ'ল, নাকটোতো এনেকুৱা, চকুৰ কাষত এইটো তিল, কাণখন এনেকুৱা, দাঁতকেইটা এনেকুৱা, এওঁৱেই মোৰ মানুহটো হয়। আৰু সেই বেমাৰী মানুহজনক পৰিচৰ্যা কৰিলে, আৰু সময়ত মানুহজনৰ জ্ঞান ঘূৰি আহিল, আৰু সকলোৱে গম পালে এইজনেই সেই হেৰুৱা মানুহজন। যেতিয়া দুগ্ধপুষ্য হৈ থাকে 5 বছৰলৈকে মাকবিলাকে কেঁচুৱাৰ গাৰ গোন্ধ পায়, ফেৰমন হৰমনটোৰ কাৰণে গোন্ধ পায়। যেতিয়া কেঁচুৱাই মাকৰ গাখীৰ খাবলৈ কাৰণে মাকে কেঁচুৱাই মাকৰ গোন্ধ নাপায়, কিন্তু স্বামী স্ত্ৰী যিহেতু একেলগে থাকে, ইজনে সিজনৰ গাৰ গোন্ধ বুজি পায়, বহুতখিনি কথা বুজি পায়। গতিকে জন্ম দিয়া মাকে চিনি নোপোৱা মানুহটোক যিজনে চিনি পাব তেওঁই হ'ল পত্নী। সেইকাৰণে বাপেকে আশীৰ্বাদ দিব লাগে বিয়াৰ দিনা সম্প্ৰদানৰ পাছত, কি বুলি? উমা কৃষিতা তাৰিতা ৱা যস্যা প্ৰাপীড়িতা তত্তং সমস্ব হে দেৱী সাৰ্গতি নমঃস্তুতে ৰোহিণী চ যথা চন্দ্ৰে দময়ন্তী চ যথা নলে যথা নারায়ণ লক্ষ্মী তথস্থং ভৱবৰ্তৰি জ্ঞানৱতী সত্যী সাধ্বী ভক্তি বল্লভাহ। অৰ্থাৎ তোমাৰ প্ৰতি যদি কেতিয়াবা আক্ৰোশ কৰা হৈছিল, তাক তুমি নিজ গুণে ক্ষমা কৰিবা। চন্দ্ৰৰ মানত যেনেদৰে ৰোহিণী, নলৰ মানত দময়ন্তী, নাৰায়ণৰ মানত লক্ষ্মী যেনে, তুমি তোমাৰ স্বামীৰ মানত তেনে চেনেহৰ পাত্ৰী হোৱা। নলৰ মানত দময়ন্তী বুলি কৈছে, যেনেকৈ নিজ বিচক্ষণতাৰ গুণত দময়ন্তীয়ে নলক পুনৰ পালে। অৰ্থাৎ সেইকাৰণে বিবাহিত ভাৰ্যাৰ নাম পত্নী। যি নাৰীয়ে, বিবাহিত নাৰীয়ে নিজৰ স্বামীক পতনৰ পৰা ৰক্ষা কৰিব পাৰে, সেই হ'ল পত্নী। হাজাৰজনৰ মাজত আকৌ বিচাৰি পায় পত্নী, সহধৰ্মিনী, ভাৰ্যা, স্বামীৰ পাপ পুণ্য অৰ্জন, উপাধি, সা সম্পত্তি সকলোৰে আধা আধা ভাগ পাই যায়। সেইকাৰণে ভাৰ্যা। গতিকে ঘৈণী হৈ যাব পাৰে, তিৰোতা হৈ যাব লগে লগে। জোৰোণৰ দিনাখনে ল'ৰাটো তিৰোতা হৈ যায়। সেইকাৰণে বিয়াৰ দিনাখন ল'ৰাটো কি বুলি কয়? বুঢ়া মানুহবিলাকে সোধে, বোপাই অ', আমাৰ গাঁৱৰ তুমি জোৱাই হ'লা, আজি বাৰু তুমি কাৰ পো কাৰ নাতি কৰাইছা দিভাগ বাতি, কাৰ ঘৰত দিবা ভৰি, এতিয়া কোৱাচোন তুমি, আজি তুমি এজনী ছোৱালী বিয়া কৰিবলৈকে আহিছা, নে এজনী বোৱাৰী বিয়া কৰিবলৈকে আহিছা, নে এজনী তিৰোতা বিয়া কৰিবলৈকে আহিছা? অসমীয়া ভাষা বুজি নোপোৱা ডেকা ল'ৰাটো খং উঠিব, মই কেনেকৈ তিৰোতা বিয়া কৰাম? বিয়াৰ আগদিনাখন জোৰোণ, দৰাৰ মাকে সেউতা পালি তেল সেন্দুৰ নিদিয়ে জানো? কাণে কাণে কয়, ঐ ছোৱালী, আজিয়ে লৈ গ'লোহেঁতেন, আমাৰো পেণ্ডেল দিছে, ভোজ ভাত খুৱাইছে, আৰু সি বোলে লগৰ সোপাক লৈ আহি ধুলে লগৰে তোক লৈ যাব, গতিকে কালি কাৰণে সাজু হৈ থাক। দৰাৰ মাকে সেন্দুৰখন দিয়াৰ লগে, তেলখন ধোৱাৰ লগে তাই পুৰণা হ'ল, তিৰোতা হ'ল। কাৰ তিৰোতা এইটো? গতিকে কইনা পুৰণা হ'ল।